আকৌ বিদ্যালয় প্ৰাদেশিকৰণ অচিৰেই আবেদনৰ পৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে শিক্ষক সমাজৰ প্ৰতিক্ৰিয়া ৰাজ্য চৰকাৰক ডেডলাইন শিক্ষক সন্থাৰ সমাগত বিধানসভা নিৰ্বাচন তাৰ আগতেই ৰাজ্য চৰকাৰে ললে এক বিশেষ সিদ্ধান্ত আকৌ প্ৰাদেশিকৰণ হ'ব বিদ্যালয় সদ্য সমাপ্ত বিধানসভাৰ অধিৱেশনৰ গৃহীত হ'ল বিদ্যালয় প্ৰাদেশিকৰণ সংশোধনী বিধেয়ক এই আইন অনুসৰি 2006 চনৰ আগতে স্থাপিত হৈও প্ৰাদেশিকৰণ নোহোৱা বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব প্ৰাদেশিকৰণ হ'ব শিক্ষক পদ আনকি অচিৰে বিদ্যালয়সমূহৰ পৰা আবেদনৰ বাবে পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল অপ্ৰাদেশিকৃত শিক্ষক সমাজৰ মাজত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীক ডেডলাইন বান্ধি দিলে অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থাই অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিছিলোঁ আৰু এই স্পষ্টীকৰণটো বিচাৰিছিলোঁ যে 28 জানুৱাৰীৰ ভিতৰত আমাৰ এই প্ৰাদেশিকৰণৰ বিষয়টো কি কৰিব প্ৰাদেশিকৰণ হ'ব নে নহয় এই সম্পৰ্কত বা প্ৰাদেশিকৰণ যদি নহয় তেতিয়াহ'লে আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা আমি অবিৰতভাৱে আমি আন্দোলনৰ বা প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি ইতিমধ্যে আমি সামাজিক মাধ্যমত ঘোষণা কৰিছোঁ পিছে শিক্ষক সমাজৰ ডেডলাইন মুখ্যমন্ত্ৰীয়ে মানিবনে হ'বনে বিধানসভা নিৰ্বাচনৰ আগতে বিদ্যালয় প্ৰাদেশিকৰণ নে এয়া হৈ ৰ'ব নিৰ্বাচনী ললিপপ সকলো স্পষ্ট হ'ব অনাগত সময়তহে ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24 আকৌ বিদ্যালয় প্ৰাদেশিকৰণ অচিৰেই আবেদনৰ পৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে শিক্ষক সমাজৰ প্ৰতিক্ৰিয়া ৰাজ্য চৰকাৰক ডেডলাইন শিক্ষক সন্থাৰ সমাগত বিধানসভা নিৰ্বাচন তাৰ আগতেই ৰাজ্য চৰকাৰে ললে এক বিশেষ সিদ্ধান্ত আকৌ প্ৰাদেশিকৰণ হ'ব বিদ্যালয় সদ্য সমাপ্ত বিধানসভাৰ অধিৱেশনৰ গৃহীত হ'ল বিদ্যালয় প্ৰাদেশিকৰণ সংশোধনী বিধেয়ক এই আইন অনুসৰি 2006 চনৰ আগতে স্থাপিত হৈও প্ৰাদেশিকৰণ নোহোৱা বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব প্ৰাদেশিকৰণ হ'ব শিক্ষক পদ আনকি অচিৰে বিদ্যালয়সমূহৰ পৰা আবেদনৰ বাবে পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ঘোষণা কৰিছিল ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল অপ্ৰাদেশিকৃত শিক্ষক সমাজৰ মাজত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীক ডেডলাইন বান্ধি দিলে অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষক কৰ্মচাৰী সংস্থাই অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিছিলোঁ আৰু এই স্পষ্টীকৰণটো বিচাৰিছিলোঁ যে 28 জানুৱাৰীৰ ভিতৰত আমাৰ এই প্ৰাদেশিকৰণৰ বিষয়টো কি কৰিব প্ৰাদেশিকৰণ হ'ব নে নহয় এই সম্পৰ্কত বা প্ৰাদেশিকৰণ যদি নহয় তেতিয়াহ'লে আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা আমি অবিৰতভাৱে আমি আন্দোলনৰ বা প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি ইতিমধ্যে আমি সামাজিক মাধ্যমত ঘোষণা কৰিছোঁ পিছে শিক্ষক সমাজৰ ডেডলাইন মুখ্যমন্ত্ৰীয়ে মানিবনে হ'বনে বিধানসভা নিৰ্বাচনৰ আগতে বিদ্যালয় প্ৰাদেশিকৰণ নে এয়া হৈ ৰ'ব নিৰ্বাচনী ললিপপ সকলো স্পষ্ট হ'ব অনাগত সময়তহে ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24